আমাৰ ইয়াত 400+ পাৰ্টিচিপেণ্ট টোটেল। আমাৰ ইয়াত 3 দিনীয়া কাৰ্যসূচী লৈ পেলাই আমি কৰিছোঁ। ইয়াত 28 তাৰিখৰ ৰিচেপশ্যন, আজি 28 তাৰিখে আমাৰ খেল ষ্টাৰ্ট হ'ল আৰু অহাকালি খতম হ'ব। আমি বহুত সুখী, অসমৰ বহুত ডিষ্ট্ৰিক্টৰ পৰা ইয়াত উপস্থিত হ'ব পাৰিছে আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ৰেফাৰী অংশগ্ৰহণ কৰিছে আৰু ইণ্টাৰনেশ্যনেল প্লেয়াৰকেইটাও ইয়াত আহি পাইছে আৰু আমাৰ ছিকিমৰ পৰাও আহি পাইছে। ইয়াত আমাৰ অসমৰ কথাটো বহুত আছে, বহুত ডিষ্ট্ৰিক্ট আহি পাইছে আৰু আমাৰ ছিকিমৰ পৰা আহি পাইছে ইয়াত। সেইকাৰণে বহুত লাকি ফিল কৰিছোঁ। 2025 এণ্ডিঙত আমি ভালকৈ চেম্পিয়নশ্বিপ পাতি পেলাই আমি বিদায় দিব পাৰিম বুলি আশা কৰিছোঁ আৰু আগন্তুক দিনবোৰতো আমি টাইকোৱাণ্ডোক লৈ পেলাই বহুত এটা বেলেগ চিন্তা কৰিছোঁ। আমাৰ বড়োলেণ্ড বা অসমত বা ইণ্ডিয়াত আমাৰ কিবা এটা মেডেল আমাৰ এটা চেষ্টা আছে, অল ইণ্ডিয়া টাইকোৱাণ্ডো এছ'চিয়েশ্যন হৈ পেলাই। এইটোৱে ক'লোঁ। থেংক ইউ। পাৰফৰ্মেঞ্চ যিকেইটা ভাল হয় তেওঁলোকক ষ্টেট লেভেল বা নেশ্যনেল লেভেল এনেকৈ পাতিছে। য়েছ, আমাৰ ৰিচেণ্টলি আমাৰ স্কুল নেশ্যনেল গেমছত দুজনীয়া আমাৰ ব্ৰঞ্জ মেডেল পাই আহিছে আৰু সিহঁতে নিজৰ ছিষ্টেমত এইটো গৈ থাকিব। নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেললৈকে আমি সেইটো পঠাই দিবলৈ আমি সক্ষম হ'ম। টাইম টু টাইম সিহঁতৰ আমাৰ চিলেকশ্যন ট্ৰায়েল হ'ব আৰু ট্ৰেইনিং হ'ব। নেশ্যনেল পৰ্যায়লৈকে সিহঁতক পঠাই দিম আৰু সিহঁতে ছিষ্টেমত এইটো গৈ থাকিব। সেইটো আমাৰ উদ্দেশ্য অল ইণ্ডিয়া টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ।